কিছুমান ৰোগ শৰীৰত দেখা দিয়াৰ লগে লগে আৰু ইটোৰ পিছত সিটো ৰোগ আহিবলৈ ল'লে। এতিয়াতো প্ৰথমে আমি এলোপেথিক ডাক্তৰৰ ওচৰলৈকে গুচি যোৱা হয়, আশ্ৰয় লোৱা হয়। তেনেকে গুৱাহাটীৰ পৰা ধৰি ভাৰতবৰ্ষৰ সৰু বৰ বহুত হস্পিটেললৈ মই গ'লো আৰু ডাক্তৰৰ পৰামৰ্শ মতে আজিও এক প্ৰকাৰ চলি নথকা নহয়, চলি আছো। কিন্তু সেই এলোপেথিক চিকিৎসাৰ পৰা মই বহুত সকাহ পাইছো। তথাপিতো ডাক্তৰৰ মতেই কিছুমান দৰৱ খাওঁতে যে সাৱধান হ'ব লাগে, তেখেতসকলৰ মুখৰ পৰাই মই প্ৰকাশ পালো। সেই গতিকে পাৰ্শ্বক্ৰিয়া চবতে আছে। গতিকে মই অকণমান নিজকে তাৰ পৰা ফালৰি কাটিবৰ কাৰণে বহুত ইউটিউবত হওক, আলোচনীত হওক, বাতৰি কাকতত হওক বা কেইবাখন আয়ুৰ্বেদিক গ্ৰন্থও মই পঢ়িলো। পঢ়ি তাৰ পৰাও মই কিছুমান অনুপ্ৰেৰণা মনলৈ আনিলো আৰু টিভিৰ যোগেদি আমাৰ পতঞ্জলিৰ যিজন দৰৱৰ বা বন দৰৱৰ মুখ্য আচাৰ্য বালকৃষ্ণদেৱ, তেওঁৰ মই বহুত ভাষণ শুনো আস্থা চেনেলৰ যোগেদি। ৰামদেৱৰ পৰা বহুত শুনো আৰু ৰাজীৱ দীক্ষিতৰ পৰা মই বহুত শুনো। এই গোটেইখিনি লৈয়ে মই বেলেগভাৱে মই আকৰ্ষিত হলো আয়ুৰ্বেদিক দৰৱৰ কাৰণে। এইটো অৱশ্যে এতিয়াৰ কথা নহয়, এইটো আমাৰ ঋষিমুনিৰ পৰম্পৰা। সেই ঋষিমুনিৰ দৰৱৰ পৰাই এইখিনি চলি আহিছে। কিন্তু আমাৰ এতিয়া এই নতুন প্ৰজন্মই বা আগৰ প্ৰজন্মই অলপ প্ৰচাৰ আৰু প্ৰসাৰৰহে ব্যৱস্থা কৰিছে। সেই সকলোবিলাক লৈ মই অকণমান আকৰ্ষিত হলো আৰু দুই এটাকে মই টুকুটা বস্তু মই এখন কিতাপৰ আকাৰত পৰিণত হল। তেতিয়া ভাবিলো এখন যদি মই কিতাপ আকাৰে উলিয়াও, অকলতো দৰৱৰ কথাখিনি মোৰ মাজতে থাকিলেই নহব, আৰু মই যদি তাক বিস্তাৰ কৰিব পাৰো তেতিয়াহে কথাখিনি ৰাইজলৈ যাব বা 10জনৰ উপকাৰ হব। সেই ভাবি লৈয়ে মই 24 চনৰ এপ্ৰিল মাহৰ পৰা কিতাপখন অলপকে মই লিখিবলৈ আৰম্ভ কৰিলো। কাৰণ মই বৰ তৎপৰাকে লিখিব নোৱাৰো, মোৰ কেলছিয়াম কম, সেইকাৰণে মই অলপ কঁকালৰ বিষত ভুগি থাকো। তথাপিতো মনৰ উৎসাহতে কষ্টসাধ্য হিচাপেও মই কিতাপখন লিখিবলৈ আগবাঢ়িলো আৰু শেষত আজিৰ দিনটোতে শুভ উন্মোচন কৰিব পৰা কিতাপখন হল। মনৰ অনুভৱ মোৰ খুব আনন্দ। প্ৰথমতে বৰ ভয় লাগিছিলে যদিও, কিন্তু প্ৰকাশকৰ পৰাও মই প্ৰকাশকে ললে মোৰ কিতাপখন, তাৰ গুৰুত্ব বুজি প্ৰকাশকৰ দ্বাৰাই হ'ল মোৰ কিতাপখন ছপা। আৰু প্ৰকাশকেও কলে যে আপোনাৰ কিতাপখন বহুত ভাল হৈছে, আপুনি আহি গুৱাহাটীতহে হেৰি কৰিব লাগিব, উন্মোচন কৰাব লাগিব। মই ভাবিলো মোৰ স্থানীয় ঠাইখন থাকোতে আকৌ মই গুৱাহাটীলৈ কেলৈ যাওঁ, একে ইয়াতোতো বহুত বিজ্ঞ মানুহ আছে, মই তেখেতসকলৰ দ্বাৰাইহে উন্মোচন কৰাম। আজি সেইদৰে মাধৱদেৱ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হতুৱাই এজন বিজ্ঞ মানুহ তেওঁ, আৰু তেনেদৰে আৰু বিজ্ঞ মানুহৰ উপস্থিতিত মোৰ কিতাপখন আজি শুভ উন্মোচন কৰা হল। মোৰ বৰ আনন্দ লাগিছে। মোৰ যেন তাৰ ভিতৰত ৰাইজে কেনেকুৱা পাই কব নোৱাৰো, মই যেন জীৱনত বহুত এটা সাৰ্থকৰ কাম কৰিলো, মোৰ তেনেদৰে অনুভৱ হৈছে। এয়াই মোৰ অনুভৱ। আৰু এই কিতাপখন সকলোৱে আদৰি লব বুলি ভাবিলো, আৰু এই কিতাপৰ যোগেদিয়েই 10ৰ উপকাৰ হওক, 1000জনৰ উপকাৰ হওক। আৰু এইটো মই কব লাগিব, এতিয়া আয়ুৰ্বেদৰ ইমান প্ৰচলন হৈছে যে গৱেষণাৰ তথ্য মতে বিশ্বত 60% মানুহে আয়ুৰ্বেদ চিকিৎসা কৰে আৰু ভাৰতবৰ্ষত 80% মানুহে কৰে। এনেকুৱা স্থলত যে মই সৰুকে হলেও এখন বন দৰৱৰ কিতাপ লিখি উলিয়াব পাৰিলো, তাৰ বাবে যেন মোৰ জীৱনত সাৰ্থকতাই পূৰ্ণতা পালে, সেইটোকে মই ভাবিলো। সেয়ে মই কিতাপখনৰ নাম দিলো পৰম্পৰা আৰু প্ৰয়োগৰ আধাৰত সহজলভ্য বন দৰৱ। সেই দৰৱখিনি আমি কলৈকো যাব নালাগে, আমাৰ বাৰীয়ে ঘৰে, পাকঘৰখনেই এটা ডাঙৰ আমাৰ ফাৰ্মাচী হয়। মই পাকঘৰৰ পৰাই আৰম্ভ কৰিছো, আদা নহৰু জিৰাজনীৰ পৰাই আৰম্ভ কৰি আমাৰ চৌপাশত থকা, আমাৰ বাৰীখনত থকা গছ বন পাত শিপা ছাল সকলো লৈয়ে মই দৰৱখিনি বিৱৰণ দি পেলাই ৰাইজৰ মাজত মানে ৰাখিবলৈ মই বহুত চেষ্টা কৰিলো। আজি উন্মোচন কৰি মোৰ বহুত আনন্দ লাগিল, ভাল লাগিল। 10ৰ উপকাৰ হওক, এই মোৰ জীৱনৰ সাৰ্থকতা হব। ইয়াকে কৈ মই মোৰ কিতাপখনৰ অনুভৱৰ বিষয়ে মই কলো।